গুৱাহাটী বিশ্ববিদ্যালয় মুখ্য কাৰ্যালয়ত আছুৰ কাৰ্যনিৰ্বাহক সভা মৰিগাঁৱৰ কাৰ্যনিৰ্বাহকত লোৱা কেইবাটাও সিদ্ধান্ত ঘোষণা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টা হিচাপে ৰখাৰ সিদ্ধান্ত আছুৰ ইতিহাস লিখিত আকাৰত উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ আৰু অসম আন্দোলনক লৈ পূৰ্ণাংগ লিখিত ইতিহাস উলিওৱাৰ সিদ্ধান্ত অসমৰ বিদ্যালয়সমূহৰ সমস্যাক লৈ জৰীপ কৰিব আছুৱে আৰু ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা গ্ৰহণ কৰিব এপিএছচি ইউপিএছচিৰ বাবে পৰ্যায়ক্ৰমে শিক্ষাৰ্থীক প্ৰশিক্ষণ দিব আৰু অসম চুক্তিৰ 6 নম্বৰ দফা কা বিষয়ক লৈ আছু 100টা সৰোবৰ প্ৰকল্প নিৰ্মাণৰ পদক্ষেপ আছু অসম উন্নতি সভাৰ আছুৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত হ'ব সাহিত্য প্ৰতিযোগিতা মাধ্যম বিতৰ্ক নিবনুৱা সমস্যাক লৈ চৰকাৰ বিৰুদ্ধে সৰব আছু অসমৰ চৰকাৰে মাতৃভাষাক আঁতৰাই ইংৰাজী জাপি দিব বিচাৰিছে আৰু ইয়াকে লৈ সদৌ অসম ছাত্ৰ সন্থাৰ এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা আৰু 24 জানুৱাৰীত ৰাজ্যজুৰি কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাখ কৰি প্ৰতিবাদ 27 জানুৱাৰীত ৰাজ্যজুৰি চাইকেল ৰেলী কৰিব আছুৱে আৰু 1 ফেব্ৰুৱাৰীত জিলা আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব 10 ফেব্ৰুৱাৰীত পুৱা 6 বজাৰ পৰা সন্ধিয়া 7 বজালৈ অনশন কাৰ্যসূচী ফেব্ৰুৱাৰীৰ শেষত গুৱাহাটীত হ'ব মাতৃভাষাৰ প্ৰত্যাহ্বান শীৰ্ষক সভা সীমান্ত পৰিদৰ্শনৰ কাৰ্যসূচী হাতত লৈছে আছু নেতৃত্বই সদৌ অসম ছাত্ৰ সন্থাই আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো যে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠনটোৰ অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ এখনি লিখিত ইতিহাস প্ৰণয়ন কৰা হ'ব আৰু অসম আন্দোলনৰ এখনি পূৰ্ণাংগ ইতিহাস সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰস্তুত কৰিম তলে সজাগতা সৃষ্টি কৰা হ'ব ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব 1 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিখন জিলা ছাত্ৰ সন্থাই জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব 5 ফেব্ৰুৱাৰী তাৰিখে মাতৃভাষা মাধ্যমক কৰা অৱহেলাৰ প্ৰতিবাদত আৰু 6ষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই প্ৰতিমূৰ্তি দাহ কৰিব 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ সতীৰ্থসকল স্থানীয় ৰাইজক লগত লৈ স্থানীয় ৰাইজৰ অভিভাৱকত্বত 10 ফেব্ৰুৱাৰী তাৰিখে পুৱা 6 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে 13 ঘণ্টীয়া অনশন কাৰ্যসূচীত বহিব ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে গুৱাহাটীত মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ আৰু প্ৰত্যাহ্বান শীৰ্ষক এক সভাৰ আহ্বান কৰা হৈছে সেই সভাত অসমৰ আগশাৰীৰ বুদ্ধিজীৱী অসমৰ আগশাৰীৰ শিক্ষাবিদ শিক্ষাগুৰুসকলে অংশগ্ৰহণ কৰিব কাৰণে আমি ছাত্ৰ সন্থাৰ এটি দলে ইতিমধ্যে চিন্তা চৰ্চা কৰিছো ইয়াৰ পূৰ্বতেও আমি সীমান্ত দৰ্শন কৰিছো ধুবুৰী প্ৰান্তৰ সীমান্ত দৰ্শন কৰিছো তাত আমি দেখিবলৈ পাইছো যে নদীৰ অংশ সম্পূৰ্ণ উন্মুক্ত হৈ আছে ফেন্সিং সম্পূৰ্ণৰূপে পচি গৈছে ফেন্সিং পচি যোৱাৰ ফলত মানুহ তলেৰে গৰু ছাগলী মানুহ সকলো পাৰ হৈ আহিব পাৰে আৰু যি মানুহে সাঁতুৰিব জানে সেই মানুহবিলাকে পুৱাৰ ভাগত তেখেতসকলে ভাৰতবৰ্ষলৈ আগে কাম বন কৰি সন্ধিয়াৰ ভাগত সাঁতুৰি আকৌ বাংলাদেশলৈ গুচি যাব পাৰে এইবিলাক আমি চকুৰে প্ৰত্যক্ষ কৰিছোঁ ভাৰত বাংলা সীমান্তৰ অসম ছেক্টৰটো প্ৰায় চিল হোৱা বুলি তেওঁলোকে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েতো এইফালেদি এতিয়া চৰাইও পাৰ হ'ব নোৱাৰে বুলি তেওঁ ঘোষণা কৰিছে তেওঁ অধিৱেশনে স্পষ্টভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰি থৈছিলে যে সদৌ অসম ছাত্ৰ সন্থাত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সেৱা আৰু পৰামৰ্শৰ প্ৰয়োজন আছে গতিকে তেখেতক সাধাৰণ সভাই অধিৱেশনে পৰামৰ্শ আগবঢ়াইছিল যে তেখেতে ছাত্ৰ সন্থাত নিজৰ সেৱা আগবঢ়াই যাব লাগে আজি কাৰ্যনিৰ্বাহকে আমি সেই প্ৰস্তাৱটোতে পুনৰ সহমত জনাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি যাবৰ কাৰণে অনুৰোধ জনোৱা হ'ব তেখেতে কি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত তেখেতে আপোনালোকক অৱগত কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা